সো হেল্ল' বন্ধুসকল, আসাম ট্ৰিবিউন এডিটৰ এনালাইচিছত আপোনালোকক স্বাগতম জনাইছোঁ। সো আজি আমি আসাম ট্ৰিবিউনৰ এডিটৰ এনালাইচিছ কৰিম। সো ইয়াৰ আগতে আজি মেছেজটো কি দিছে এইটো চাই লওঁ। নাথিং ইজ মোৰ অনাৰেবল দেন এ গ্ৰেটফুল হাৰ্ট। এই কোনে কৈছে? চেনেকা। তাৰমানে কি, মানে যিটো মানে চবতকৈ বেছি সন্মানীয় বস্তু হ'ল মানুহৰ এটা কৃতজ্ঞ এটা হৃদয়, মানে অন্তৰ যদি কৃতজ্ঞতা থাকে সেইটো চবতকৈ বেছি মানে সন্মানীয় বস্তু এজন মানুহৰ মাজত। চ' এইটো আছিল আজিৰ মেছেজ। এতিয়া আমি আমাৰ এডিটৰিয়েল এনালাইচিছ কৰোঁ। আজিৰ প্ৰথম যিটো এডিটৰিয়েল হ'ল এইটো হ'ল মানে আমাৰ যিটো লেণ্ড অৰ্ডিনেন্স যিটো মানে MSME ছেক্টৰক যে চৰকাৰে যে বিনা মানে কোনো চেকিং মানে ডিচিশ্যন লৈছে যে ভূমি হস্তান্তৰ কৰিব বা মাটি দিব, তাৰ ওপৰত মানে যিটো তাৰ কি পাৰ্শ্বক্ৰিয়া হ'ব পাৰে বা কি ফলাফল হ'ব পাৰে তাৰ ওপৰত এইটো এডিটৰিয়েলটো লিখা হৈছে। চ' এইটো ডিটেইলছত চাওঁ কি লিখা হৈছে ইয়াতে। চাওক বন্ধুসকল, ইতিমধ্যে চৰকাৰে অসম চৰকাৰে এটা অৰ্ডিনেন্স পাছ কৰিছে, যাৰ দ্বাৰা মানে ষ্টেট কেবিনেটে কি কৰিলে, যোৱা সোমবাৰে এইটো এলাউ কৰিছে যে যিবিলাক MSME মাইক্ৰ' স্মল আৰু মিডিয়াম এণ্টাৰপ্ৰাইজ, যিবিলাক ক্ষুদ্ৰ যিবিলাক ইণ্ডাষ্ট্ৰী, সেইবিলাকো মানে সিহঁতে যদি বিচাৰে অসমত যদি ইণ্ডাষ্ট্ৰী ছেটআপ কৰিব বিচাৰে, তেনেহ'লে এটা ছেল্ফ ডিক্লেৰেশ্যন ছাবমিট কৰিলে হ'ল। কোনো নথি পত্ৰ নালাগে, কেৱল ছেল্ফ ডিক্লেৰেশ্যনতে মানে সিহঁতে মানে হেৰি কৰিব পাৰিব, মানে ইণ্ডাষ্ট্ৰী ছেটআপ কৰিব পাৰিব অসমত। আৰু আমাৰ যে ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া কি ক'লে যে কোনো পাৰ্মিশ্যন নালাগে ইণ্ডাষ্ট্ৰী ছেটআপ কৰাৰ কাৰণে, বা ক্লিয়াৰেঞ্চ বা লাইচেঞ্চো নালাগে। এইটো কিমান দিনৰ কাৰণে? 3 বছৰৰ কাৰণে। আৰু এই ছেল্ফ ডিক্লেৰেশ্যনৰ ফলত কি হ'ব, লেণ্ড যি ভূমি এইটো হস্তান্তৰ কৰা হ'ব ইণ্ডাষ্ট্ৰিয়েল পাৰ্পজৰ কাৰণে। এতিয়া যিটো মানে ইয়াৰ পিছত ইয়াৰ যিটো কাৰণটো এইটো দৰ্শাইছে যে দৰ্শোৱা হ'ল যে ষ্টেট গভৰ্ণমেণ্ট ক'লে যে ইণ্টেণ্ট বিহাইণ্ড ইজ হ'ল আমাৰ যিটো ইজ অফ প্ৰচেছ অফ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন, মানে যিটো উদ্যোগীকৰণ অসমত উদ্যোগীকৰণটো অতি কম মানে হৈ আছে, সেইটো আৰু মানে দ্ৰুত গতিত কৰিবৰ কাৰণে এই ষ্টেপটো লোৱা হৈছিলে। আৰু এইটো মানে যিটো পাৰ্মিশ্যন নোহোৱাকৈ যদি ইণ্ডাষ্ট্ৰী ছেটআপ কৰিব পাৰে, তাৰমানে ইণ্ডাষ্ট্ৰী আৰু দ্ৰুত গতিত মানে অসমত আহিব। সেই হিচাপে এই এক্টটো পাছ কৰা হৈছে, কিন্তু বা অৰ্ডিনেন্সটো লোৱা হৈছে, পাছ কৰা হৈছে। কিন্তু ইয়াতে এটা বস্তু এটা উল্লেখনীয় যে এডিটৰৰ মতে যিটো ইয়াতে এইটো হ'ব পাৰে যে যধে মধে যদি লেণ্ড ট্ৰান্সফাৰ কৰি দিয়ে, যিটো মানে স্থানীয় আমাৰ যিটো থলুৱা মানুহ আছে বা খিলঞ্জীয়া যিখিনি মানুহ আছে, তেওঁলোকৰ হাতৰ পৰা ভূমিবিলাক গুচি যাব পাৰে বেলেগৰ হাতলৈ। আৰু এইটো এটা মানে ডাঙৰ এটা সমস্যা আগলৈকে হ'ব পাৰে। আৰু 2 নম্বৰ যিটো মানে ডেঞ্জাৰ বা প্ৰব্লেম যিটো হ'ব পাৰে, এটা মানে ষ্ট্ৰং এটা সম্ভাৱনা আছে যে যিবিলাক খেতি কৰা পথাৰ, কনভাৰ্চন অফ এগ্ৰিকালচাৰ লেণ্ড, সেইটো মানে এগ্ৰিকালচাৰ লেণ্ডটো ইণ্ডাষ্ট্ৰিয়েল পাৰ্পজত মানে ইণ্ডাষ্ট্ৰীৰ কাৰণে এইবিলাক কনভাৰ্ট কৰি দিয়া হ'ব। তাৰপিছত কি হ'ব, আমাৰ যিবিলাক এগ্ৰিকালচাৰ লেণ্ডবিলাক কমি আহিব। ইয়াৰ ফলত যিবিলাক আমাৰ কৃষক আছে, কৃষকসকল মানে বহুত এফেক্টেড হ'ব। ইয়াতে এইটোৱে কৈছে যদিও আমাৰ মানে এটা হেল্ডি ড'জ অফ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন, মানে আমাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন দৰকাৰ আছে, আমাৰ অসমত মানে ইণ্ডাষ্ট্ৰী ছেটআপ কৰাৰ দৰকাৰ আছে, কিন্তু এই যিটো ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন এইটো মানে মেজাৰ্ড মেনাৰ, মানে এটা মানে মানে ভাবি চিন্তি লোৱা এটা ষ্টেপ মানে হ'ব লগা হৈছিলে। ইমান মানে জল্দি এই এনেকুৱা ডিচিশ্যন লোৱাটো ভাল হোৱা নাই। আৰু যদিও মানে কেইবাবছৰ ধৰি আমাৰ ৰাজ্য চৰকাৰে মানে এইটো মানে কৈ আছিলে ভোকেল, মানে যে কৈ আছিলে যে আমাৰ যে এগ্ৰিকালচাৰ লেণ্ড আছে সেইটো প্ৰটেক্ট কৰিব লাগে, যাতে আমাৰ যিটো ফুড ছিকিউৰিটি, খাদ্যৰ যিটো সুৰক্ষা আৰু খাদ্যৰ যিটো আত্মনিৰ্ভৰতা এইটো মানে আমাৰ বজাই থাকে। কিন্তু এতিয়া যিটো অৰ্ডিনেন্স পাছ কৰিছিলে, এইটো কি হ'ব, ইয়াৰ ফলত ভূমি হস্তান্তৰ হ'ব, ইণ্ডাষ্ট্ৰীবিলাকে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীবিলাকে পইচা দি চব এগ্ৰিকালচাৰ লেণ্ড কিনি ল'ব, আৰু আমাৰ ইয়াৰ ফলত যিটো মানে এগ্ৰিকালচাৰ খেতি কৰা যিটো পথাৰ বা যিবিলাক আমাৰ ট্ৰাইবেল মানুহৰ বা খেতিয়কৰ যিবিলাক মানে লেণ্ড, এইবিলাক কমি আহিব। আৰু যিবিলাক ট্ৰাইবেল বেল্ট আছে আৰু যিবিলাক ব্লকছ আছে সেইবিলাকো মানে কমি আহিব। আৰু মানে এই ইণ্ডাষ্ট্ৰীৰ যধে মধে ইণ্ডাষ্ট্ৰী ছেটআপ হোৱাৰ পিছত মানে তাৰ ফলত হ'ব পাৰে। আৰু এইটোৱে কৈছে যে এই গভৰ্ণমেণ্টে যে এইটো এটা ডমিনিয়াৰিং ষ্টেণ্ড, এটা মানে নিজৰ বল শক্তি প্ৰয়োগ কৰি যিবিলাক মানুহৰ যিবিলাক কনচাৰ্ণ, যিবিলাক মানে চিন্তা, এইবিলাকক মানে মনত
ৰখা নাই মানে অমান্য কৰিছে গভৰ্ণমেণ্টে মানে এই নিজৰ এইবিলাক এই যিটো পলিচি ভূমি হস্তান্তৰ কৰা যিটো পলিচি এইটোক মানে পুনৰ বিবেচনা কৰিব লাগে যাতে মানুহৰ যিবিলাক চিন্তা আছে ভাৱ চিন্তা আছে এইবিলাক মানে যিবিলাক কনচাৰ্ণ আছে সেইবিলাকক মানে অলপ সহায় দিব পাৰে তাৰ কাৰণে হেৰি কৰিব লাগে আকৌ এই পলিচিটো মানে ভাবি চাব লাগে আৰু ইয়াৰ উপৰিও এই মানে ষ্টেট গভৰ্ণমেণ্টে এইটো ভাবি চাব লাগে যে গভৰ্ণমেণ্টৰ ক'ত মানে এইটো মানে হেৰি কৰিব লাগে এই ইম্পৰ্টেঞ্চ দিব লাগে যে যিবিলাক মানে লুপহোলছ আছে যিবিলাক মানে প্ৰব্লেম আছে যিবিলাক লেণ্ড ৰিলেটেড যিবিলাক ৰুলছ ৰেগুলেশ্যনত যিবিলাক মানে ভুল ভ্ৰান্তিবিলাক আছে এইবিলাক মানে ঠিক কৰিব লাগে আৰু সেইবিলাকৰ যিবিলাক ৰুল ৰেগুলেশ্যন যিবিলাকে ভায়লেশ্যন কৰে তাৰ বিষয়ে কিবা মানে সেই একশ্যন ল'ব লাগে আৰু যিবিলাক মানে এই ঢিলা যিবিলাক লেণ্ড ল আছে তাৰ ফলত কি হৈছে আমাৰ যিটো ৱাইড স্প্ৰেড কৰাপশ্যন বহুত মানে বাঢ়ি গৈছে লেণ্ড ডিপাৰ্টমেণ্টৰ ভূমি হস্তান্তৰ ডিপাৰ্টমেণ্টৰ আৰু তাৰ ফলত কি হৈছে বহুত মানে ইলিগেল কাৰ্যকলাপ হৈ আছে ভূমি ট্ৰান্সফাৰৰ বিষয়ে আৰু বহুত মানে ট্ৰাইবেল বেল্ট মানে কি আৰু ব্লক কি হৈছে নন ট্ৰাইবেললৈ হস্তান্তৰ হৈ গৈছে আৰু লাৰ্জ স্কেল কি হৈছে মানে ব্যাগুমভাৱে যিবিলাক খেতি কৰা পথাৰবিলাক মানে নন এগ্ৰিকালচাৰ পাৰ্পজৰ কাৰণে কনভাৰ্ট হৈ গৈছে মানে নন এগ্ৰিকালচাৰ পাৰ্পজত মানে দি দিছে আৰু ইয়াৰ বাহিৰে যিবিলাক এনক্ৰ'চমেণ্ট যিবিলাক ভূমি বেদখল হৈ আছে যিবিলাক আমাৰ গভৰ্ণমেণ্ট ফৰেষ্ট লেণ্ড আৰু যিবিলাক গভৰ্ণমেণ্ট লেণ্ডত এইটোত আৰু এটা ডাঙৰ প্ৰব্লেম যিবিলাকৰ মানে আমাৰ যিবিলাক লেণ্ড ডিপাৰ্টমেণ্টৰ মানে ইনাৰ্চিয়া মানে কাম নকৰা বা যিটো কামত ঢিলামি কৰা আৰু যিটো কৰাপ্ট প্ৰেক্টিচেছ তাৰ ফলত এইটো হৈছে আৰু ইয়াৰ কাৰণে এইটোৱে কৈছে যিটো আমাৰ এণ্টায়াৰ যিটো মানে লেণ্ড মেনেজমেণ্ট প্ৰচেছ আছে আৰু যিটো লেণ্ড ছেটেলমেণ্ট আছে তাৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিব লাগে এটা থৰ' মানে লেণ্ড ছাৰ্ভে কৰিব লাগে ভূমি পৰ্যবেক্ষণৰ এটা ছাৰ্ভে কৰিব লাগে আৰু বিভিন্ন ধৰণৰ যিবিলাক খাচ মাটি আছে পটা মাটি আছে বা ট্ৰাইবেল বেল্ট আছে চবৰ মানে এটা ছাৰ্ভে কৰিব লাগে আৰু মানে তাৰ এটা মানে ফিক্স ডেফিনেশ্যন দিব লাগে এইটো আৰু লাৰ্জ স্কেল যিটো মানে এনক্ৰ'চমেণ্ট হৈছে যিটো মানে ভূমি বেদখল হৈছে এই মাটিবিলাক ক্লাছিফাই নকৰাৰ কাৰণে প্ৰপাৰ ক্লাছিফিকেশ্যন নাই তাৰ কাৰণে এইবিলাক হৈছে বুলি এডিটৰে কৈছে আৰু ষ্টেট গভৰ্ণমেণ্টে ষ্ট্ৰিক্ট লেণ্ড ৰেগুলেশ্যন মানে যিটো মানে আনিব বিচাৰিছে যে তাতে মানে খিলঞ্জীয়া মানুহৰ হাতত মানে মাটিৰ অধিকাৰটো থাকে এইটো মানে এটা ৱেলকাম মানে এটা মানে ভাল এটা পদক্ষেপ বুলি কৈছে গ্ৰহণযোগ্য পদক্ষেপ কিন্তু যিবিলাক কমপ্লিকেশ্যন আছে লেণ্ড ভূমি হস্তান্তৰ যিবিলাক লেণ্ড ক্লাছিফিকেশ্যন নাই বা প্ৰপাৰ ৰুলছ ৰেগুলেশ্যন নাই যাৰ ফলত মানে বিভিন্ন ধৰণৰ মাটিবিলাক ট্ৰান্সফাৰ হৈ আছে ইলিগেলি সেইবিলাক প্ৰব্লেমবিলাক ছল্ভ কৰিব লাগে এইটো মানে এডিটৰে এইটো কৈছে এইটো আছিলে আমাৰ প্ৰথম এডিটৰিয়েল এতিয়া আমি নেক্সট এডিটৰিয়েল আমি ডিছকাছ কৰোঁ এইটো হ'ল কণ্টিনিউং ইম্পাছ এইটো নাগালেণ্ডৰ যিটো ৰিচেণ্ট প্ৰব্লেম যে নাগালেণ্ডত যে ডিষ্টাৰ্ব এৰিয়া ডিক্লেয়াৰ কৰা হৈছে এইটো মানে আৰু যিটো গভৰ্ণৰ RN ৰবিয়ে যিটো ৰিপৰ্ট দিছে যে নাগালেণ্ডত বহুত মানে ইলিগেল টেক্স কালেকশ্যন হৈ আছে তাৰ বিষয়ে এইটো এডিটৰে লিখিছে চ' এইটো ডিছকাছ কৰোঁ আহক ইয়াতে এডিটৰে কৈছে চাওক যোৱা বছৰ যিটো ডায়লগ হৈছিলে বিটুইন আপোনাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু NSCN নেশ্যনেল ছ'চিয়েলিষ্ট কাউন্সিল অফ নাগালেণ্ড যিটো আইচাক মুভা গোট আছে আৰু যিটো নাগা নেশ্যনেল পলিটিকেল গ্ৰুপ NNPG এইটো ফেইলিয়াৰ হৈছিলে কিয়নো এই কাৰণত মানে কোৱা হৈছে যে যি ভাৰত চৰকাৰ বা দিল্লীয়ে মানে এইটো কোৱা হৈছে যে যিটো মানে প্ৰমিছ কৰিছিলে সেই প্ৰমিছত ওপৰত মানে হোৱা নাই মানে প্ৰমিছটো মানে ফুলফিল কৰা নাই আৰু যিটো মানে ফ্ৰেমৱৰ্ক আছিলে যিটো এগ্ৰিমেণ্ট আছিলে এইটো 2015 যিটো হৈছিলে যাৰ ফলত মানে এটা ফাইনেল ৰিজলিউশ্যন এগ্ৰি কৰা হৈছিলে কিন্তু সেই ৰিজলিউশ্যন মতে ভাৰত চৰকাৰে কাম কৰা নাই বুলি মানে এই টকটো মানে ফেইলাৰ হ'ল এইটো এডিটৰে কৈছে আৰু যিটো নাগা গোট আৰু যিটো চেণ্টাৰৰ মাজত যিটো বিবাদৰ মূল কাৰণ যিটো মানে ব'ন অফ কণ্টেনশ্যন এইটো হ'ল যে চেণ্টাৰে মানে সক্ষম হোৱা নাই নাগালেণ্ডৰ যিটো ডিমাণ্ড আছিলে এটা ছেপাৰেট ফ্লেগ আৰু সংবিধান বা কনষ্টিটিউশ্যন লাগে যিটো নাগালেণ্ডৰ যিমানখিনি গ্ৰুপ আছিলে সিহঁতৰ এইটো ডিমাণ্ড আৰু এই মানে প্ৰতিশ্ৰুতি বা এই যিটো মানে প্ৰমিছ আছিলে ছেপাৰেট ফ্লেগ আৰু কনষ্টিটিউশ্যন দিয়াৰ বিফল হোৱাৰ কাৰণে এই নাগা প্ৰব্লেমটো এতিয়ালৈকে ছল্ভ হোৱা নাই এইটো এডিটৰে কৈছে
কিন্তু এইটো ৰিচেণ্টলি যিটো নাগালেণ্ডৰ গভৰ্ণৰ RN ৰবিয়ে যিটো মানে চেণ্টাৰত যিটো চিঠি লিখিছিলে তাত তেওঁ এইটো উল্লেখ কৰিছিলে যে নাগালেণ্ডৰ যিটো গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট মানে এটা মিউট স্পেক্টেটৰ মানে অসহায় মানে কোনো মাত নমতাকৈ মানে যিবিলাক নাগালেণ্ডৰ যিটো আৰ্ম গেংছ যিটো মানে মাজে মাজে যি ধন হেৰি দাবী কৰে এক্সটৰ্শ্যন কৰে সেইটো মানে বহুত বেছি হৈ গৈছে আৰু তাৰ ফলত মানে চেণ্টাৰৰ টেক্সটো কমি আহিছে আৰু নাগালেণ্ড গভৰ্ণমেণ্টে ষ্টেট গভৰ্ণমেণ্টে একো মানে ষ্টেপ নলয় এই আৰ্ম গেংছ বা এইবিলাক যিবিলাক অৰ্গেনাইজেশ্যন আছে যিবিলাক ধন দাবী কৰি আছে সিহঁতৰ ওপৰত কোনো একশ্যন নলয় আৰু ইয়াৰ পৰিপ্ৰেক্ষত মানে RN ৰবিয়ে কৈছে তেওঁ তোমাৰ যিটো তেওঁৰ সংবিধানিক যিটো অধিকাৰ স্পেচিয়েল পাৱাৰ যিটো পায় এইটো আৰ্টিকল 371A(1) / B আপোনাৰ এই যিটো আৰ্টিকেল এই স্পেচিয়েল আৰ্টিকেলৰ ফলত যি গভৰ্ণৰে মানে নাগালেণ্ড বা ট্ৰাইবেল এৰিয়াত মানে স্পেচিয়েল পাৱাৰ পায় আৰু এই পাৱাৰ ইউজ কৰি তেওঁ মানে নাগালেণ্ডৰ মানে স্পেচিয়েল মানে আইন ল' এণ্ড অৰ্ডাৰ পাছ কৰিব পাৰে যাতে মানে চেণ্টাৰে ডাইৰেক্টলি মানে নাগালেণ্ডৰ ল' এণ্ড অৰ্ডাৰ মেইনটেইন কৰিব পাৰে যদি মানে ষ্টেট গভৰ্ণমেণ্টে যদি এইবিলাক যে এক্সটৰ্শ্যন যিবিলাক মানে ধন দাবী কৰা বা যিবিলাক আৰ্মড যিবিলাক গেং আছে সিহঁতৰ ওপৰত কোনো একশ্যন নলয় যদি তেওঁ এই পাৱাৰটো ইউজ কৰিব আৰু নাগালেণ্ডৰ গভৰ্ণৰৰ এই যি চিঠি লিখিছিলে বা এইটো যি ষ্টেণ্ড যে তেওঁ মানে স্পেচিয়েল পাৱাৰ ইউজ কৰি নাগালেণ্ডৰ ল' এণ্ড অৰ্ডাৰ মেইনটেইন কৰিব চেণ্টাৰে ল' এণ্ড অৰ্ডাৰ মেইনটেইন কৰাৰ যিটো প্ৰভিজন যিটো কৈছে এইটো নাগালেণ্ডৰ যিবিলাক মানে আলোচনাপন্থী যিবিলাক গোট আছিলে সিহঁতে কৈছে মানে এইটো ষ্ট্ৰংলি সিহঁতে ৰিয়েক্ট কৰিছে আৰু কৈছে যিটো মানে নাগা ষ্টুডেণ্টছ ফেডাৰেশ্যন এইটো কৈছে যে এনেকুৱা যে নাগালেণ্ডৰ গভৰ্ণমেণ্টে RN ৰবি যিটো এইটো ষ্টেটমেণ্ট এইটো মানে তেওঁ মানে এটা এৰগেণ্ট এটিটিউড এটা মেইনটেইন কৰিছে আৰু নাগা প্ৰব্লেমটো ছল্ভ কৰাৰ মানে ইনচিনচিয়াৰ এপ্ৰ'চ এৰগেণ্ট এণ্ড ইনচিনচিয়াৰ মানে কোনো মানে এটা দাম্ভিকতা আৰু ইনচিনচিয়াৰিটি মানে কোনো চিনচিয়াৰিটি নোহোৱাকৈ মানে নাগাৰ প্ৰব্লেমটো ছল্ভ কৰাৰ ইচ্ছা নাই বুলি চেণ্টাৰৰ এইটো মানে তেওঁলোকে এই মন্তব্য দিছে আৰু এইটো কৈছে যে নাগা মুভমেণ্ট আৰু নাগা যিটো ইছ্যু তাৰ পৰিপ্ৰেক্ষত যিটো নাগালেণ্ডৰ যিজন গভৰ্ণৰ আছিলে তেওঁ অলপ চেঞ্চিটিভলি কাম কৰিব লাগিছিলে আৰু মানে ডিপ্ল'মেটিকলি কাম কৰিব লাগিছিলে যাতে মানে নাগা প্ৰব্লেমটো ইমান খিচৰিত নহয় ইমান ডাঙৰ হৈ নাযায় আৰু এনেকুৱা চিটুৱেশ্যন মানে যদি থাকে মানে নাগা প্ৰব্লেমটো মানে কণ্টিনিউ হৈ থাকিব বুলি এইটো ধাৰণা কৰিছে আৰু সেই হিচাপে মানে চেণ্টাৰে কি কৰিলে মানে গোটেই এৰিয়া এই RN ৰবিয়ে যিটো মানে চিঠি লিখিছে তাৰ ভিত্তিত মানে গোটেই নাগালেণ্ডক মানে ডিষ্টাৰ্ব এৰিয়া বুলি ঘোষণা কৰিলে আৰু মানে যিটো আৰ্ম ফ'ৰ্চ আছে এতিয়া কি কৰিব মানে চেণ্টাৰৰ যিবিলাক আৰ্মি বা মিলিটাৰী আছে সিহঁতে মানে নাগালেণ্ডত মানে এতিয়া মানে ল' এণ্ড অৰ্ডাৰ মেইনটেইন কৰিব অহা ডিচেম্বৰলৈকে মানে এইটো এটা চিৰিয়াছ এটা মানে ইছ্যু হ'ব পাৰে নাগা ক্ৰাইচিছত সেইটোৱে মানে এটা আগজাননী মানে সূচাইছে এইটো আছে এইখিনি আছিলে আমাৰ আজিৰ এডিটৰিয়েল এনালাইচিছ এতিয়া কিছুমান ৱাৰ্ড মিনিংছ আজি যিবিলাক পাইছোঁ সেইবিলাক চাই লওঁ আৰু কুৱেশ্যনছ ডিছকাছ কৰোঁ আজিৰ আমি ৱাৰ্ড মিনিংছ কিছুমান জানি লওঁ প্ৰথম হ'ল ৰাইট ৰাফশ্বৰ্ড অভাৰ ইয়াৰ অৰ্থ হ'ল কাৰোবাক মানে বেয়াকৈ ট্ৰিট কৰা টু ট্ৰিট হাৰ্ছলি অৰ ৰুডলি ছেকেণ্ড হ'ল বোন অফ কণ্টেনশ্যন ইয়াৰ অৰ্থ হ'ল মানে মেইন পইণ্ট অফ আৰ্গুমেণ্ট অফ ফাইট কিবা এটা কাজিয়া বা বিবাদৰ মেইন যিটো পইণ্ট যিটো বস্তুক লৈ মানে কাজিয়া বা বিবাদ সৃষ্টি হয় সেইটোক বোন অফ কণ্টেনশ্যন বুলি কোৱা হয় থাৰ্ড ৰেনেজ মানে কি হ'ল টু গ' বেক অন এ প্ৰমিছ আণ্ডাৰটেকিং অৰ কণ্ট্ৰেক্ট কিবা এটা প্ৰতিশ্ৰুতি বা আশ্বাস দিয়াৰ পিছত সেইটোত বিফল হোৱা তাকে ৰেনেজিং বুলি কোৱা হয় এছৱেজ এইটোৰ অৰ্থ হ'ল মেক এন আনপ্লিজেণ্ট ফিলিং লেছ ইণ্টেন্স কিবা এটা মানে বেয়া যিটো সম্বেদনা বা হেৰিক মানে সেইটো কম কৰি দিয়া কিবা এটা মানে প্ৰকাৰে বা মানে মুখেৰে বা কিবা এটা কাৰ্য কৰি কাৰোবাৰ মানে বেয়া ফিলিংটো কমাই দিয়া আৰু অন্য এটা মিনিং হ'ল ছেটিছফাই কাৰোবাৰ এটা কিবা যে আশা থাকে তাক পূৰণ কৰাটোকো মানে এছৱেজ বুলি কোৱা হয় এইখিনি আছিলে আমাৰ আজিৰ ৱাৰ্ড মিনিংছ এতিয়া আমি কুৱেশ্যনছ ডিছকাছ কৰোঁ Explain how the new land ordinance bill to MSMEs will affect the tribals and indigenous farming communities of Assam. Was such bill necessary? এতিয়া হ'ল মানে যিটো মানে নতুন যিটো লেণ্ড বিল অৰ্ডিনেঞ্চ এইটো কেনেকুৱা মানে ট্ৰাইবেল আৰু ইণ্ডিজিনাছ যিটো ফাৰ্মিং কমিউনিটি অসমৰ থলুৱা ফাৰ্মিং কমিউনিটি সিহঁতক কেনেকৈ ইম্পেক্ট কৰিব আৰু এই বিলটো দৰকাৰ আছিল নেকি এইটো এক্সপ্লেইন কৰা নেক্সট হ'ল হোৱাট ইজ আৰ্টিকল 371A explain its significance with reference to Nagaland. Article 371A কি বস্তু ইয়াৰ significance ইয়াৰ মানে ইম্পৰ্টেঞ্চ মানে with reference to Nagaland উল্লেখ কৰা
চ' এইকেইটা আনচাৰ আপোনালোকে এটেম্প কৰিব আৰু কমেণ্ট ছেকশ্যনত পাৰিলে লিখি দিব আৰু এই ৱাৰ্ড মিনিং দি আপোনালোকে চেণ্টেঞ্চ কনষ্ট্ৰাকশ্যনৰ চেষ্টা কৰক। চ' আজিলৈ ইমানখিনিয়ে, নেক্সট ক্লাছত আকৌ লগ পাম। থেংক ইউ।